নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছো তিনিটা প্ৰশ্নৰ ওপৰত তোমালোকে নিশ্চয় হোম স্ক্ৰীনত দেখি আছা তিনিটা প্ৰশ্ন এক নম্বৰতে আমি আলোচনা কৰিম গ্ৰেছ মাৰ্ক দিবনে দুই নম্বৰতে আলোচনা কৰিম ভুল প্ৰশ্ন যে আহিছিলে তাৰ মাৰ্কছ দিব নিদিয়ে আৰু তিন নম্বৰতে ৰিজাল্ট কেতিয়াকৈ দিব তাৰ ওপৰত গতিকে তোমালোক সকলোকে পোনপ্ৰথমতে এটা অনুৰোধ কৰিম তোমালোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছো গতিকে নিশ্চয় তোমালোকে অসম শিক্ষাভূমি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদিহে প্ৰথমবাৰ চাই আছা আৰু নিশ্চয় ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিবা গতিকে এতিয়া অহা প্ৰশ্নকেইটা উত্তৰ আমি চাই লওঁ অৰ্থাৎ প্ৰথমটো প্ৰশ্ন হৈছে গ্ৰেছ মাৰ্ক দিবনে তেনেহ'লে একেবাৰে স্পষ্টকৈ ক'ব বিচাৰিছোঁ 2026 বৰ্ষতো গ্ৰেছ মাৰ্ক প্ৰদান কৰিব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বহুতে জনাই আছে তোমালোকক যে গ্ৰেছ মাৰ্ক নিদিব বুলি কিন্তু এয়া একেবাৰে অসত্য কথা হয় গ্ৰেছ মাৰ্ক প্ৰত্যেক বছৰে দি আছে গতিকে 2026 বৰ্ষতো গ্ৰেছ মাৰ্ক প্ৰদান কৰিবই 100% গতিকে এতিয়া আহিছোঁ 2 নম্বৰৰ প্ৰশ্নটো উত্তৰলৈ গতিকে তোমালোকে নিশ্চয় জানা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাত এইবাৰ কিছুমান প্ৰশ্ন ভুল আছিলে অৰ্থাৎ আউট অফ সিলেবাছো আছিলে আৰু কিছুমান ভুল আছিলে শুদ্ধকৈ নাছিলে গতিকে তেনে ক্ষেত্ৰত তোমালোকক মাৰ্কছ দিবনে নিদিয়ে গতিকে ছাত্ৰ ছাত্ৰীসকল জনাব বিচাৰিছোঁ বিগত বৰ্ষসমূহতো ভুল প্ৰশ্ন আহে পৰীক্ষাসমূহত গতিকে সেই যিসমূহ পৰীক্ষাত ভুল প্ৰশ্ন আহে বা আউট অফ সিলেবাছৰ কুৱেশ্যন থাকে সেই কুৱেশ্যনসমূহৰ যিটো মাৰ্কছ ছাত্ৰ ছাত্ৰীসকলে পাব লাগিছিলে বা কৰিব পাৰিলেহেঁতেন যদিহে ভিতৰৰ পৰা বা শুদ্ধকৈ যদি আহিলেহেঁতেন তেনেহ'লে সেই মাৰ্কছটোহে বৰ্ডে দিছে পূৰ্বত গতিকে এই বৰ্ষতো তোমালোকক দিব ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে তাৰ ওপৰত ইমান বেছি মাথা নেমাৰিবা তাৰ ওপৰত তোমালোকে ইমান বেছি চিন্তা নকৰিবা তোমালোকে মাৰ্কছ পাবাই এতিয়া আহিছোঁ আমি 3 নম্বৰৰ প্ৰশ্নটোলৈ আৰু 3 নম্বৰ প্ৰশ্নটো হৈছে যে ৰিজাল্ট কেতিয়াকৈ দিব গতিকে ছাত্ৰ ছাত্ৰীসকল ৰিজাল্ট তোমালোকৰ মেট্ৰিক পৰীক্ষা প্ৰায় দিওঁ অৱস্থাতে আছে ইতিমধ্যে বহি চাই তেওঁলোকে শেষ কৰিছে বৰ্ডে আৰু যিখিনি প্ৰক্ৰিয়া যিখিনি কাম কৰিব লাগে বহি শেষ হোৱাৰ পাছত চাই সেই কামখিনি তেওঁলোকে কৰি আছে আৰু 10% কাম সম্পূৰ্ণ হ'লে তোমালোকৰ ৰিজাল্ট সম্পূৰ্ণ প্ৰস্তুত হৈ যাব আৰু তোমালোকৰ ৰিজাল্ট ওলাই আহিব গতিকে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে পূৰ্ণ ইলেকশ্যনৰ আগত ইলেকশ্যনৰ পূৰ্বে তোমালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে তোমালোকৰ মে'ৰ পূৰ্বেই ৰিজাল্ট ঘোষণা কৰিব যোৱাৰ বৰ্ষৰ তুলনাত এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী সোনকালে শেষ হৈছে গতিকে এইবাৰ ৰিজাল্টটো সোনকালে আহিব আৰু পূৰ্ণ সম্ভাৱনা আছে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা 9 এপ্ৰিলৰ পূৰ্বে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল এয়াই আছিলে তোমালোকৰ বহুতৰে মনত থকা তিনিটা প্ৰশ্ন উত্তৰ যদিহে কিবা প্ৰশ্ন তোমালোকৰ মনত এতিয়াও আছে যদিহে তোমালোকে জানিব বিচাৰা তেনেহ'লে তলৰ কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰা তোমালোকৰ প্ৰশ্নটো তাৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টোৰ পৰা উপকৃত হ'লে নিশ্চয় এটা লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু নিশ্চয় তোমালোকে নিজৰ মতামত তলৰ কমেণ্ট বক্সত আগবঢ়াবলৈ নাপাহৰিবা ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জয় অসম